Hello students, আজি আমাৰ টপিকটো হৈছে significant figures. এটো units and measurement এটা চেপ্টাৰ. So what is significant figures? Significant figures হৈছে most valuable digit in a given number. এটা নাম্বাৰত থকা most valuable digit কেইটা হৈছে significant figures. এতিয়া এটা নাম্বাৰত কিমানটা significant figure থাকে হেতু কেইটামান ৰুলৰ সহায়ত আমি ডিটাৰমাইন কৰোঁ. এই ৰুল কেইটা আমি চাওঁ আহা কি কি. ফাৰ্ষ্ট ৰুল, অল নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট. মানে অল নন জিৰ' ডিজিট, ধৰি লোৱা 156 এটা নাম্বাৰ, ইয়াত কিমানটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? 3টা. বা এইটো এটা নাম্বাৰ, ইয়াত কিমানটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? 5টা. ঠিক আছে. চ' অল নন জিৰ' ডিজিট আৰ ছিগনিফিকেণ্ট. ছেকেণ্ড ৰুলটো হৈছে অল জিৰ'জ বিটুইন টু ছিগনিফিকেণ্ট ডিজিটছ আৰ ছিগনিফিকেণ্ট. অল জিৰ'জ বিটুইন টু ছিগনিফিকেণ্ট ডিজিটছ আৰ ছিগনিফিকেণ্ট. মানে ধৰি লোৱা এইটো এটা নাম্বাৰ, আমি প্ৰথমতে কি পাইছিলোঁ? অল নন জিৰ' ডিজিট ছিগনিফিকেণ্ট, এইটো ছিগনিফিকেণ্ট, এইটো ছিগনিফিকেণ্ট. ইয়াৰ মাজত থকা জিৰ'কেইটা সদায় ছিগনিফিকেণ্ট. চ' নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ কিমান হৈ যাব? 4. দুটা নাম্বাৰৰ মাজত যেতিয়া ছিগনিফিকেণ্ট ফিগাৰ থাকিব গোটেইখিনি ছিগনিফিকেণ্ট. ধৰি লোৱা এইটো এটা নাম্বাৰ 205.008. ঠিক আছে. এই জিৰ'টো ক'ত আছে? 2 আৰু 5ৰ মাজত আছে. আৰু এই জিৰ'কেইটা ক'ত আছে? 5 আৰু 8ৰ মাজত আছে. চ' গোটেইকেইটা জিৰ'ই আমাৰ ছিগনিফিকেণ্ট. ঠিক আছে. চ' ইয়াত কেইটা থাকিব? 1 2 3 4 5 6. চ' ইট হেজ 6 ছিগনিফিকেণ্ট ফিগাৰ্ছ. থাৰ্ড ওৱান কি? দ্য এণ্ডিং জিৰ'জ ইন এ নাম্বাৰ উইদাউট ডেচিমেল পইণ্ট আৰ নট ছিগনিফিকেণ্ট. এণ্ডিং জিৰ'জ মানে ধৰি লোৱা এইটো ইয়াত আমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ কেইটা হ'ব? 1 2 3. এই লাষ্টৰ জিৰ'টো আমাৰ ছিগনিফিকেণ্ট নহয়. ইয়াত আমাৰ কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? 3টা. এই জিৰ'টো ক'ত আছে? দুটা ছিগনিফিকেণ্ট ফিগাৰৰ মাজত আছে, কিন্তু এণ্ডিং জিৰ', যদি ডেচিমেল নাথাকে এণ্ডিং জিৰ'টো তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ নহয়. বুজি পাইছানে? ফাৰ্ষ্ট আছিল অল নন জিৰ' ডিজিট আৰ ছিগনিফিকেণ্ট. ছেকেণ্ড হৈছে দুটা ছিগনিফিকেণ্ট ফিগাৰৰ মাজত যদি জিৰ' থাকে সেই গোটেইবিলাক ছিগনিফিকেণ্ট. থাৰ্ডটো হৈছে যদি ডেচিমেল পইণ্ট নাথাকে লাষ্টৰ জিৰ'টো ছিগনিফিকেণ্ট নহয়. বুজি পাইছা নহয়? নেক্সট পইণ্টটো কি? দ্য এণ্ডিং জিৰ'জ ইন এ নাম্বাৰ উইথ ডেচিমেল পইণ্ট আৰ ছিগনিফিকেণ্ট. মানে ধৰি লোৱা এইটো 1. চ' ইয়াত কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? তোমাৰ 4টা. বুজি পাইছা নহয়? পইণ্টৰ শেষত থকা জিৰ'কেইটা সদায় ছিগনিফিকেণ্ট. এনেকুৱা এটা নাম্বাৰ আছে 1. এইটো ইয়াত এই জিৰ'কেইটা ছিগনিফিকেণ্ট. ইয়াত কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? 6টা. যদি এনেকৈ থাকে এতিয়া এই জিৰ'টো ক'ত আছে? দুটা নন জিৰ' ডিজিটৰ মাজত. চ' এই জিৰ'টো ছিগনিফিকেণ্ট আৰু পইণ্টৰ পিছত শেষত থকা জিৰ'টো সদায় ছিগনিফিকেণ্ট, কিন্তু এইটো ছিগনিফিকেণ্ট নহয়. এনেকৈ 1650 আছে. চ' এই জিৰ'টো ছিগনিফিকেণ্ট নহয়.
ঠিক আছে, কিন্তু এনেকৈ যদি লিখোঁ তেতিয়া এই জিৰ'টো ছিগনিফিকেণ্ট ফিগাৰ হ'ব, কাৰণ দশমিকৰ পিছত থকা ডেচিমেলৰ পিছত থকা পইণ্টটো জিৰ'টো সদায় ছিগনিফিকেণ্ট। চ' ইয়াত কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব? 1 2 3 4 5টা। ঠিক আছে, এইটো হৈছে 4th পইণ্ট। লাষ্টৰটো হৈছে দ্য পাৱাৰ অফ 10 ইন এ নাম্বাৰ এক্সপ্ৰেছ ইন এন এক্সপনেঞ্চিয়েল ফৰ্ম ডাজ নট এফেক্ট দ্য নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ। 10ৰ পাৱাৰ যদি থাকে তাত আমি 10ৰ পাৱাৰটো কনচিডাৰ নকৰোঁ। ধৰি লোৱা তোমাৰ এনেকৈ আছে তোমাৰ 2.76 ইনটু 10⁻²। তাত আমি ছিগনিফিকেণ্ট ফিগাৰ্ছ কেইটা বুলি ক'ম? ছিগনিফিকেণ্ট ফিগাৰ্ছ সদায় এইটো চাম, 10⁻² নাচায়, 3টা। ঠিক আছে, বা এনেকুৱা এটা নাম্বাৰ আছে ইয়াত ছিগনিফিকেণ্ট ফিগাৰ্ছ কেইটা থাকিব? আমি কৈছিলোঁ যে এই নাম্বাৰটো চাবা, অকল 10⁻² চাব নালাগে। এই নাম্বাৰটোত চোৱা পইণ্ট নাই, পইণ্ট নাথাকিলে এই জিৰ'কেইটা ছিগনিফিকেণ্ট তোমাৰ হ'বনে নহ'ব? নহয়। চ' ইয়াত 3টা ছিগনিফিকেণ্ট ফিগাৰ্ছ আছে। বা এইটো 10⁻² আমি চাব নালাগে, আমি চাব লাগিব এইটো। ইয়াত কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ আছে? 3টা। বা এইটো এটা নাম্বাৰ। চ' ইয়াত ছিগনিফিকেণ্ট ফিগাৰ্ছ কেইটা হ'ব? এইটো সদায় চাব লাগিব। তো ইয়াত কেইটা আমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ আছে? এটা আৰু 2টাৰ মাজত থকা জিৰ'কেইটা সদায় ছিগনিফিকেণ্ট হয়। চ' নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ 4। এইকেইটা হৈছে আমাৰ ৰুল। নন জিৰ' ডিজিট সদায় ছিগনিফিকেণ্ট, 2টা নন জিৰ' বা 2টা ছিগনিফিকেণ্ট ফিগাৰ্ছৰ মাজত থকা জিৰ'কেইটা সদায় ছিগনিফিকেণ্ট হয়। পইণ্ট নাথাকিলে লাষ্টৰ জিৰ'টো ছিগনিফিকেণ্ট নহয়, কিন্তু পইণ্ট থাকিলে লাষ্টৰ জিৰ'টো, পইণ্টৰ পিছৰ জিৰ'টো সদায় ছিগনিফিকেণ্ট। পইণ্ট যদি নাথাকে তাৰ আগৰ জিৰ'টো ছিগনিফিকেণ্ট নহয়, কিন্তু পইণ্ট থাকিলে তাৰ পিছৰ জিৰ'টো ছিগনিফিকেণ্ট হয়। ইয়াত এইটো 3টা ছিগনিফিকেণ্ট ফিগাৰ্ছ, কিন্তু ইয়াত 4টা। ঠিক তেনেকৈ ইয়াত 6টা, ইয়াত 5টা। ঠিক তেনেকৈ 10ৰ পাৱাৰত যদি আমি কিবা এটা নাম্বাৰ লিখোঁ, 10⁻² চেক নকৰে, সদায় এই নাম্বাৰটো চেক কৰে। এই নাম্বাৰটোত যেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব গোটেই নাম্বাৰটোতো সিমানটাই ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব। ঠিক আছে, আৰু এটা পইণ্ট ক'ব মোৰ থাকি গ'ল। ধৰি লোৱা এইটো এটা নাম্বাৰ, তাত আমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ আমি কেইটা বুলি ক'ম? 2টা, এনি নাম্বাৰ। যদি কিবা মেজাৰমেণ্ট এটা থাকে, ধৰি লোৱা কেজি বা ধৰি লোৱা লিটাৰ, তেতিয়া ইয়াত কিন্তু গোটেইকেইটাই হ'ব। ছিগনিফিকেণ্ট ফিগাৰ্ছ কেইটা হ'ব? 4টা। একো নাথাকিলে সদায় পইণ্ট নাথাকিলে লাষ্টৰ জিৰ'কেইটা ছিগনিফিকেণ্ট নহয়, কিন্তু যদি কিবা মেজাৰমেণ্ট থাকে সেই মেজাৰমেণ্টৰ পিছৰ জিৰ'কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ হ'ব। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট আমি কুৱেশ্যন কেইটামান চাওঁ আহা। ৰাউণ্ডিং অফ দ্য নাম্বাৰ এজ ইণ্ডিকেটেড। ধৰি লোৱা এনেকৈ কুৱেশ্যন দিয়ে। ধৰি লোৱা ফাৰ্ষ্ট কুৱেশ্যনটো তোমাৰ দিছে আপ টু 3 ডিজিট 18.35 18.35 আপ টু 3 ডিজিট, 3টা ডিজিটলৈ আমি ৰাউণ্ডিং অফ কৰিব লাগে। 3টা ছিগনিফিকেণ্ট ফিগাৰ্ছ। ইয়াত এইটো কি হ'ব? 3টা হ'লে কি হ'ব? 183। কিন্তু নেক্সট নাম্বাৰটো কি আছে? 5। আমি জানো যে 5 বা 5তকৈ ডাঙৰ হ'লে কি হয়?
1 এটা এড হয় সো এইটো কিমান হ'ব 18.4 ঠিক আছে আৰু এটা চাওঁ 18967 ধৰি লোৱা আপ টু 3 ডিজিট ঠিক আছে এটা 3টা ডিজিট হলে এটোত কি হ'ব ইয়াত 5টা আছে 3টা হলে এই 3টা হয় কিন্তু এটো 5তকৈ ডাঙৰ ইয়াত এক এড কৰি দিয়াৰ লগে লগে কিমান হ'ব 190 হৈ যাব 190 ত কেইটা সিগনিফিকেন্ট ফিগাৰ থাকিব দুটা থাকিব সো কি হ'ব আমি ইয়াত চাম 6ত চালে ইয়াত কিমান আছে 90 হ'বনে নাই বুজি পাইছা নেক্সট এটা চাওঁ 101.55 ইনটু 10 টু দি পাৱাৰ 6 আপ টু 4 ডিজিট 4টা ডিজিটলৈকে লাগে এতিয়া 101.55 5তকৈ ডাঙৰ হ'লে 1 প্লাছ এইফালে 6 হ'ব চ' 101.6 101.6ত কি হয় 4টা সিগনিফিকেন্ট ফিগাৰ্ছ আছে ইনটু 10 টু দি পাৱাৰ 6 10 টু দি পাৱাৰ 6টো আমাৰ কাউণ্ট নহয় ঠিক আছে এইকেইটা পাতি লোৱা নেক্সট আমি চাম সিগনিফিকেন্ট ফিগাৰ্ছৰ এডিশ্যন ছাবট্ৰাকশ্যন এণ্ড মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন মই ডাইৰেক্ট এটা এক্সাম্পল দি দেখাইছোঁ এডিশ্যনৰ এডিশ্যন এণ্ড ছাবট্ৰাকশ্যন এডিশ্যন ধৰি লোৱা নাম্বাৰ আছে তেনেকৈ 7.21 12.141 0.0028 19.3538 এতিয়া এডিশ্যনৰ ক্ষেত্ৰত ফাইনেল ৰিজাল্টটো এইটো পালোঁ ফাইনেল ৰিজাল্টটো আমি লিখিম কেনেকৈ সদায় চাব লাগিব এডিশ্যন বা ছাবট্ৰাকশ্যনৰ ক্ষেত্ৰতো একেটাই ৰুল পইণ্টৰ পিছত ক'ত কম নাম্বাৰ আছে সিগনিফিকেন্ট ফিগাৰ্ছ নহয় দেই পইণ্টৰ পিছত নাম্বাৰ ক'ত কম আছে এটা কম আছেনে নাই দুটা আছে চ' আমিও আনচাৰটোত পইণ্টৰ পিছত দুটাহে ৰাখিম চ' এইটো কিমান হৈ যাব 19.3 এইটো 3 আছে চ' এড নহয় চ' এইটো 19.35 তেনেকৈ পইণ্টৰ পিছত দুটা ৰাখিম তেনেকৈ ধৰি লোৱা ছাবট্ৰাকশ্যন এটা মই দেখাইছোঁ 6.807 4.27153 কিমান হ'ব একো নাই মানে এটা 0 আছে সেই 0টো আমি এতিয়া নধৰোঁ দিয়া নাই সেইটো কিমান হ'ব 2.63547 এতিয়া ইয়াতো পইণ্টৰ পিছত ক'ত কম আছে ইয়াত কম আছে 3টা আছে চ' আমি হয়তো ৰাউণ্ডিং অফ টু 3 কৰি দিম পইণ্টৰ পিছত চ' আনচাৰটো হৈ যাব 2.635 ঠিক আছে এনেকুৱা নেক্সট আহি যায় মাল্টিপ্লিকেশ্যনৰ ডিভিজন মাল্টিপ্লিকেশ্যন
নেক্সট আমি চাওঁ আহা মাল্টিপ্লিকেশ্যন। দুটা নাম্বাৰ মাল্টিপ্লাই কৰিছোঁ 2.1 ইনটু 2 কিমান হ'ব 4.2। এতিয়া মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত সদায় কি চাই ক'ত লিষ্ট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকে। লিষ্ট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ কোনটোত আছে ইয়াত দুটা আছে ইয়াত এটা আছে। চ' আনচাৰটো আমাৰ লিষ্ট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ। চ' আনচাৰটো কিমান হৈ যাব এইটোত 4। ঠিক আছে মই বাৰু এটা দুটা ডাঙৰ নাম্বাৰৰ দেখাইছোঁ মই ডাইৰেক্টলি পাতিছোঁ 235.45 ইনটু 23.6 আনচাৰটো হ'ব 556.620। ঠিক আছে ইয়াত এতিয়া তুমি নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছটো চাব লাগিব। নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ ক'ত কিমানটা আছে ইয়াত 3টা আছে আৰু ইয়াত 5টা আছে। চ' ফাইনেল ৰিজাল্টটোত আমাৰ কেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব লাগিব 3টা। 556। চ' ইয়াৰ আমি ছিগনিফিকেণ্ট ফিগাৰ্ছটো আমাৰ কি হ'ব 5560। ঠিক আছে এইটো ইয়াত এড হৈ গ'ল আৰু ইয়াত 0টো আহি গ'ল। 0টো এইকাৰণে দিছোঁ কাৰণ 4টা ডিজিট নাম্বাৰ ইয়াতো 4টা ডিজিটৰ নাম্বাৰ হ'ব লাগিব সেইকাৰণে এইটো 5560। প্লাছ বা মাইনাছৰ ক্ষেত্ৰত সদায় পইণ্টৰ পিছত চাই যিমান কম নাম্বাৰ আছে পইণ্টৰ পিছত সিমানটা ডিজিট বহুৱাই দিয়ে। কিন্তু মাল্টিপ্লিকেশ্যন বা ডিভিজনৰ ক্ষেত্ৰত সদায় লিষ্ট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ য'ত লিষ্ট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ থাকে আনচাৰটোত সিমানটা ৰাউণ্ডিং অফটো সিমানটা ছিগনিফিকেণ্ট ফিগাৰ্ছ আমি কৰোঁ। ঠিক আছে।